নমস্কাৰ আজি আমাৰ মহিলাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বিদায় প্ৰতি বছৰে আমাৰ বিদ্যালয়ৰ পৰা বহুতো ল'ৰা ছোৱালীয়ে বিদায় লৈ গৈছে আৰু 6ত আকৌ নতুন ল'ৰা ছোৱালী আহিছে বিদায় দিয়া দিনটো বহুত দুখৰ কাৰণ আমি স্কুলীয়া জীৱন সমাপ্ত কৰিবলগীয়া হয় আৰু এইটো কাৰণে দুখৰ যে আমি উচ্চ শিক্ষাৰ বাবে নতুন ঠাইলৈ যাব পাৰোঁ সেয়েহে আমি আজি আমাৰ বিদ্যালয়ৰ ছাৰ বাইদেউসকলৰ ছাত্ৰ ছাত্ৰীসকলৰ আৰু বিদায় ল'বলৈ লোৱা দাদা বাইদেউসকলৰ অনুভৱ জানিবলৈ চেষ্টা কৰিম এইবাৰ কিবা বেলেগ কিবা দেখিছেনে এইবাৰ কিবা বেলেগ দেখিছোঁ মানে এনেই সভাখন আয়োজন কৰাটো অকণমান বেলেগ দেখিছোঁ গতানুগতিক ধৰণে হলৰ ভিতৰত হোৱা নাই ধুনীয়াকৈ সজাই পৰাই আমাৰ বাহিৰতে মঞ্চ সজ্জা কৰা হৈছে সেইখিনি ভাল লাগিছে দেখি পেলাই সেইটো বেলেগ হৈছে ধৰা সাজ সজ্জাটো এবাৰ অলপ বেলেগ ধৰণৰ হৈছে বিদায় সভাৰ কাৰণে আগতেও হৈছে বাহিৰত কিন্তু ইমান ধুনীয়াকৈ ধৰা সজোৱা নাছিলে তোমালোকে যিখিনি কৰিছে আজি ভাল লাগিছে যদি আমি দশমান শ্ৰেণীসকলৰ ছাত্ৰ ছাত্ৰীসকলক বিদায় দিব লাগে তেনেহ'লে কেনেদৰে বিদায় দিব লাগে অকণমান তাৰ এটা থুলমূল আভাস কেনেদৰে বিদায় দিব লাগে তেওঁলোকতো এতিয়া ধৰা আমাৰ বেয়া লাগে প্ৰতি বছৰে এটা বেটছ ওলাই যায় হয় নাই আমি এটা ক্লাছ 6ৰ পৰা তেওঁলোকক পাওঁ তোমালোকেও পোৱা দাদা বাইদেউ হিচাপে আমি ছাত্ৰ ছাত্ৰী হিচাপে পাওঁ তেওঁলোকৰ লগতে আমাৰ এটা একাত্মতা গঢ়ি উঠে আমি তেওঁলোকক অকণমান একেবাৰে বিদায় দিবলৈ বেয়া লাগে কিন্তু আন এটা দিশৰ পৰা আকৌ আমাৰ ভাল লাগে কি তেওঁলোকে ভৱিষ্যতলৈ একো আগবাঢ়ি গৈছে নহয় তেওঁলোকে ভৱিষ্যতলৈ একো আগবাঢ়ি গৈছে সেইটো কাৰণে বহুত ভাল লাগে জীৱনৰ এটা নতুন দিশত আগবাঢ়ি গৈ থাকিব তেওঁলোক যদি ভালদৰে আগুৱাই যায় তেতিয়াহ'লে আৰু ভাল লাগিব আমাৰ জীৱনত যদি একজন ভাল মানুহ হয় আমিতো ভাল মানুহ হোৱাটোৱে কামনা কৰোঁ একোজন ভাল মানুহ হিচাপে যেতিয়া প্ৰতিষ্ঠিত হ'বগৈ তেতিয়া আমাৰ আৰু ভাল লাগে আমাৰ মাজত উপস্থিত হৈছে আমাৰ অংক শিক্ষক দিগন্ত ছাৰ আমি বৰতে দিগন্ত ছাৰ বুলি সোধোঁ আপোনাৰ বিদায় সভাত এনেদৰে বহি থকাত কেনেকুৱা ভাল লাগিছে সুখী অনুভৱ কৰিছোঁ ছাত্ৰ ছাত্ৰীবিলাকক লগ পাইছোঁ আমি তেওঁলোকে এটা পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ গৈ আছে জীৱনৰ প্ৰথম পৰীক্ষা গুৰুত্বপূৰ্ণ পৰীক্ষা ভাল লাগিছে লগ পাই পুনৰ ছাৰ আপুনি তেওঁলোকক কি ক'ব বিচাৰিব আগলৈ কেনেকৈ কলেজলৈ গৈ সকলোৰে লগত মিলা প্ৰীতিৰে থাকিব লাগিব কেনেকৈ সময়টো তেওঁলোকে ভালদৰে পৰীক্ষা দি ভালদৰে পৰীক্ষা উত্তীৰ্ণ হৈ যিটো লক্ষ্য আছে ভৱিষ্যতৰ লক্ষ্যত উত্তীৰ্ণ হৈ যাতে সমাজৰ এজন সুনাগৰিক প্ৰতিষ্ঠা কৰিব পাৰে আৰু নিজৰ বিদ্যালয়খনক যেন কেতিয়াও নাপাহৰে সেইটোৱে আশা কৰি ৰাখিলোঁ আমাৰ ৰাহুল দাদা ৰাহুল তুমি পৰীক্ষাৰ কাৰণে কেনেদৰে ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাৰ কাৰণে মই দিনটোত আমাৰ অস্থায়ী মুকলি মঞ্চলৈ আহিবলৈ জনোৱা হৈছে আমাৰ আৰু তিনিটামান অনুষ্ঠান বাকী আছে যিসকল ছাত্ৰ ছাত্ৰীয়ে মুকলি অস্থায়ী মঞ্চৰ পৰা আঁতৰি গৈছে তেওঁলোকক অনতিপলমে আমি তেওঁলোকৰ স্থান গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ সেইকাৰণে লাগিছে যে এইখন বিদ্যালয় থৈ যাবলগীয়া হৈছে ভালো লাগিছে যাতে আৰু নতুন এখন বিদ্যালয়লৈ যাব পাৰোঁ মহাবিদ্যালয়লৈ যাব পাৰোঁ দশমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বিদায় সভা ধুনীয়াকৈ আয়োজনৰ আঁৰত আমাৰ বেনিচাই আছে বেনিচাই খুব যত্ন সহকাৰে দশমান শ্ৰেণীৰ বিদায় সভাটো ভাল হ'ব বুলি চেষ্টা কৰিছে আৰু ইতিমধ্যে আমাৰ ছাত্ৰ ছাত্ৰীসকলো বহিছে আৰু বিদেশী ছাত্ৰ ছাত্ৰীসকলো আহি পাইছেহি
আৰু সকলোৰে সহযোগত মই ভাবিছোঁ আজি বিদায় সভাটো খুব সুন্দৰ হ'ব আৰু আমাৰ বিদায় সভা আকৰ্ষণ আমাৰ হৈ গ'ল আজি চেল্ফি পইণ্ট চেল্ফি পইণ্টত সকলো ছাত্ৰ ছাত্ৰী উঠি একবি চেল্ফি যাতে লয় মই তাকে কৈ আৰু মানে কাৰণে এইম কৰি কৰিব লাগিব যদি কৰি থাকে দৈনিক 8 ঘণ্টাৰ পৰা যদি 12 ঘণ্টালৈকে পঢ়া শুনা কৰি থাকে তেওঁলোকৰ ৰিজাল্টটো ভাল হ'ব গতিকে পঢ়া শুনাই আচল পঢ়িলেই জানিব গতিকে নপঢ়িলেই তেওঁলোকে প্ৰশ্ন উত্তৰবিলাক কৰিব নোৱাৰে আৰু তেওঁলোকে বহুত দিনৰ আগৰ পৰাই লিখাৰ অভ্যাস বঢ়াব লাগিব আখৰ ভাল কৰিব লাগিব আৰু প্ৰশ্ন উত্তৰবিলাক ডিটেইলছ ফুলি জানিব লাগিব জীবনরে জাগৃতি ছন্দ জীবনরে জাগৃতি ছন্দ আহে আহে অন্তরে অন্তরে মোৰ অনুভৱটো ভালো লাগিছে বেয়াও লাগিছে বিশেষকৈ আৰু কেইদিনমান থাকিব পৰা হ'লে ভাল আছিলে কাৰণ আমাৰ ল'ৰা ছোৱালীবিলাক বৰ মৰমৰ অলপ বাধ্য ছাত্ৰ প্ৰত্যেকটো কথাতে আগবঢ়া আৰু তোমালোকো আগবঢ়া গতিকে আমাৰ আজি এই মানে পবিত্ৰ ক্ষণটোত বুলি ক'ব লাগিব কাৰণ আমি সমুদ্ৰতে গোটেইখিনি একেলগে একত্ৰিত হ'ম আমি শিক্ষক শিক্ষয়িত্ৰী তথা আমি ছাত্ৰ ছাত্ৰীসমূহ গতিকে তোমালোকেও থাকি শুভেচ্ছা মোৰ ফালৰ পৰা আৰু আমাৰ 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে শুভেচ্ছা থাকিল গতিকে এই মোৰ বিদায় প্ৰাক্ষণত মই সকলোকে আশীৰ্বাদ কৰিছোঁ যেন স্কুলখন জয় জয়ময় হওক আপুনি 10মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক কি ক'ব বিচাৰিব মই 10মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে এইটোৱে ক'ব বিচাৰোঁ এতিয়া প্ৰতিযোগিতামূলক আমাৰ পৰিস্থিতি আহি আছে গতিকে প্ৰত্যেকটো ক্ষেত্ৰতে যিহেতু প্ৰতিযোগিতামূলক হয় গতিকে তেওঁলোকৰ পঢ়া শুনাবিলাক ভাল ধৰণে আয়ত্ব কৰিব পাৰিব লাগিব আৰু সকলোৰে মানে শীৰ্ষত থাকিব পাৰিব লাগিব গতিকে এই নিম্ন স্থানত থাকে তেতিয়া তেওঁলোকৰ কোনো স্থান নাই গতিকে তেওঁলোকক মই শীৰ্ষস্থানত আগুৱাই যাবলৈ তেওঁলোকক মই আহ্বান জনাইছোঁ ছাৰ আমি SSLC পৰীক্ষাত কেনেকৈ ভালদৰে উত্তীৰ্ণ হ'ব পাৰোঁ SSLC পৰীক্ষাৰ উত্তীৰ্ণ একমাত্ৰ উপায় আছে অধ্যয়নেই গতিকে অধ্যয়নটো যদি ভাল ধৰণে কৰা যায় দৈনিক যদি মোৰ মতে 6 ঘণ্টা সময় পঢ়িব লাগে গতিকে এই কোনো আগতে তোমাৰ 6 ঘণ্টা সময় পঢ়িব নালাগিছিল গতিকে এতিয়া অন্তিম মুহূৰ্ততো আমি কিছু অকণমান হ'লেও আমি কি কৰিব লাগিব আমাৰ নিজকে প্ৰস্তুত কৰিবৰ কাৰণে আমি সময় দিব লাগিব আমাৰ কষ্ট যেতিয়া কৰিব লাগিব গতিকে কষ্ট কৰিলে ফলাফল নিশ্চয় ভাল হ'বই গতিকে মই তেওঁলোকক আহ্বান জনাইছোঁ যেন এই সময়ছোৱাত তেওঁলোকে 6 ঘণ্টা সময় অধ্যয়নৰ ক্ষেত্ৰত মনোনিৱেশ কৰে ধন্যবাদ ছাৰ থেংক ইউ পৰম শ্ৰদ্ধাৰ আজিৰ বিদায় সভাৰ সভাপতি মহোদয় তথা কৈ যোৱা তুমি কৈ যোৱা
তথা আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয় আৰু ছাৰ বাইদেউসকল আৰু দাদা বাইদেউসকল আৰু মোৰ বন্ধু বান্ধৱীসকল, মই পোনপ্ৰথমে সকলোকে বিদায় হোৱাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজি এই সভাখন কিয় পতা হৈছে আমি সকলোৱে জানো। আমাৰ বিদ্যালয়ৰ 10মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল এইখন বিদ্যালয়ৰ পৰা আজি বিদায় ল'ব। আমি কেৱল তেওঁলোকক এবছৰে পাইছিলোঁ, কিন্তু তেওঁলোকে আমাক বহুত মৰম কৰিছিল, নজনাটো শিকাই দিছিল। কেতিয়াবা মই তেওঁলোকক ভুলতে বেয়াকৈ কৈছিলোঁ যদি মাফ কৰি দিব। আগন্তুক থকা হাইস্কুলীয়া শিক্ষান্ত পৰীক্ষাত তেওঁলোকে ভালদৰে উত্তীৰ্ণ হৈ বিদ্যালয়ৰ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা ৰাখিলোঁ। অৱশেষত মই 10মান শ্ৰেণীৰ সুস্বাস্থ্য কামনা কৰিলোঁ আৰু মেট্ৰিক শুভেচ্ছা জনালোঁ। মেট্ৰিক পৰীক্ষাত ভালদৰে উত্তীৰ্ণ হ'ব পাৰে সেইটোকৈ মই চমুকৈ সামৰণি মাৰিলোঁ। নমস্কাৰ। আজি সভা কৰ্মচাৰীৰ সভাপতি মহোদয়, উপস্থিত শ্ৰদ্ধাৰ প্ৰধান শিক্ষক মহোদয় আৰু মোৰ সন্মানীয় সহশিক্ষকসকল, উপস্থিত ছাত্ৰী ছাত্ৰীসকল আৰু মোৰ বন্ধু বান্ধৱীসকল, আজি বিদায় সভা তথা আমি যোৱা 5 বছৰ দিন বিদ্যালয়তে পঢ়ি আহি অৱশেষত আমি আগন্তুক হাইস্কুলীয়া শিক্ষান্ত পৰীক্ষা দিবলৈ ওলাইছোঁ। সেয়েহে হয়তো আমি অৰ্থাৎ দুখ কৰিও লাভ নাই, কাৰণ আমি যদি জীৱনটোত আগবাঢ়ি যাবলৈ হয় আমি এখন বিদ্যালয়লৈ যাব লাগিবই, আৰু সেইবাবে হয়তো আমি এইবাৰ শিক্ষান্ত পৰীক্ষা দিব লাগিবই। আৰু এই বিদ্যালয়ৰ প্ৰতিটো মুহূৰ্ততে হয়তো আমি বহুতো ৰং ধেমালি কৰিলোঁ আৰু ছাৰ বাইদেৱে কোৱা কিছুমান কথা হয়তো অৱজ্ঞা কৰিলোঁ, সেইবাবে আমাক যাতে ক্ষমা কৰি দিয়ে। আমি এই বিদ্যালয় এটা পৰিয়ালৰ দৰে থাকিলোঁ ইমান দিনে। আমাক শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰতিদিনে এটা নতুন কথা শিকালে, এটা জীৱনটো হয়তো কেনেদৰে আগবাঢ়ি যাব লাগিব সেই বিষয়ে বহুতো কথা বুজালেও শিকালেও প্ৰতিদিনে আমাক এটা নতুন নতুন ভাল ভাল কথাও শিকালে আৰু প্ৰতিদিনে কয় যে এনেকৈ পঢ়িবা, এনেকৈ পঢ়িলে তোমালোকে হয়তো বহুতো উপকৃত হ'বা বা তোমালোকে জীৱনটো আগবাঢ়ি যাব লাগিব। প্ৰতিদিনে আমাক হয়তো এনেকুৱা ফিল নহ'লে যে আমাৰ শিক্ষক শিক্ষয়িত্ৰী, আমাৰ শিক্ষক শিক্ষয়িত্ৰী আচলতে আমাৰ পিতৃ মাতৃ। এখেতসকলে আমাক জীৱনটোত আমি ঘৰত কিমান সময় থাকোঁ, প্ৰায় 8:30 মানতে স্কুল আহি দেখোন দিনটো আমি 3:30 বজালৈকে ছাৰ বাইদেউৰ লগতে পিতৃ মাতৃৰ দৰে আমি এটা নতুন কথা শিকোঁ, ভালদৰে বাকী ভাইটি ভণ্টিসকলৰ লগত বা বন্ধু বান্ধৱীসকলৰ লগত ৰং ধেমালি কৰোঁ। ভাইটি ভণ্টিসকলৰ পৰাও আমি বহুত কথা শিকিছিলোঁ। আমি যদিও ডাঙৰ, আমিও তেখেতসকলৰ পৰা শিকিছিলোঁ কথা, আমিও বা কেতিয়াবা তেখেতক শিকাইছিলোঁ। প্ৰতিদিনে আমি এটাই চেষ্টা কৰিছিলোঁ যে কেনেদৰে ভালকৈ আগবাঢ়ি যাব পাৰোঁ। ৰং ধেমালি কৰাৰ মাজতো আমি সেই কথাটো বুজিছিলোঁ যে জীৱনটোত আগবাঢ়ি যাব লাগিবই, পঢ়িব লাগিবই, আৰু এতিয়াও বহুত সময় আছে পঢ়িবলৈ আৰু বহুত পঢ়িবলগীয়া আছে। জীৱনটো সদায় দেখোঁ যে বহুতো এনেকুৱা নিউজ হওক বা ওচৰ চুবুৰীয়াই এনেকৈ দাদা বাইদেউসকলক ইমান ধুনীয়াকৈ কিছুমানে পঢ়ি কৰি চাকৰি পায় বা বেলেগকো এটা নতুন সংস্থাপন দিবলৈ সক্ষম হয়। তেনেদৰে আমিও হয়তো এদিন হ'ব বিচাৰিম বা হ'ব বিচাৰোঁ। তেনেদৰে আনকো আমি নিজে শিকাৰ লগতে আনকো আমি এটা শিকাব বিচাৰোঁ বা ভালদৰে জীৱনত আগবাঢ়ি যাব বিচাৰোঁ। আৰু সেই ক্ষেত্ৰত আমাক শিক্ষয়িত্ৰীসকলে বহুত ধৰণে ধুনীয়াকৈ আমাক শিকাই গৈছে। শিক্ষক শিক্ষয়িত্ৰীসকলে শিকোৱাৰ দৰে আমি আগবাঢ়ি যাব বিচাৰোঁ। এই বিদ্যালয়তে ইমান বছৰ পঢ়িলোঁ, পঢ়ি ন কথা শিকিলোঁ। কিবা যদি ভুল ভ্ৰান্তি কৰিছিলোঁ ক্ষমা কৰি দিয়ে যাতে শিক্ষক শিক্ষয়িত্ৰীসকলকো, ছাৰ বাইদেউসকলক বা আমাৰ ভাইটি ভণ্টিসকলকো কৈছোঁ, বন্ধু বান্ধৱীসকলকো কৈছোঁ যদি কিবা ভুল ভ্ৰান্তি কৰিছিলোঁ ক্ষমা কৰি দিয়ে। তাকে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। নমস্কাৰ। আপুনি 10মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক কি ক'ব বিচাৰিব, তেওঁলোকে আপোনালোক কেনেদৰে ভাল হ'ব পাৰে? মই
দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰথমতে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে। মই তেওঁলোকক ক'ব বিচাৰিম যে পৰীক্ষা দিয়াৰ আগমুহূৰ্তত তেওঁলোকে প্ৰথম তেওঁলোকৰ কাম তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি সজাগ হোৱা, কাৰণ স্বাস্থ্যটো যদি ভালে থাকে তেতিয়া তেওঁ পৰীক্ষা ভালদৰে দিব পাৰিব। গতিকে সেই সময়ত নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো একান্তই প্ৰয়োজন। দ্বিতীয়তে তেওঁলোকক মই ক'ম যে তেওঁলোকে নিজৰ কোৰ্চটো পৰাপক্ষত 2 বা 3 বাৰ ৰিভিজন কৰে আৰু তেওঁলোকে খোৱাটো বিশেষকৈ তেওঁলোকৰ ধৰি লওক টোপনি আহিছে, টোপনি আহিলে শুই দিব লাগে, বেছিকৈ নাই। তেওঁৰ মগজটো মানে ভাগৰুৱা হয় সেই সময়ত। গতিকে মগজটো আমি সুস্থিৰ কৰিবৰ কাৰণে তেওঁলোকৰ যদি টোপনি আহে, কাৰোবাৰ টোপনি নাহে, কাৰোবাৰ কোনোবা দুৰ্বল, তেওঁ ঘনাই টোপনি আহে, গতিকে তেওঁ পৰাপক্ষত জিৰণিটো খুবেই প্ৰয়োজন। জিৰণিটোৱে টাইম টেবুল মতে পঢ়াটো কৰিব লাগে। তাৰ তৃতীয়তে হ'ল যে তেওঁলোকে এই বিদ্যালয়ৰ পৰা ওলাই যাব, গতিকে যাতে এই বিদ্যালয়ৰ নাম বাহিৰত গৈ অক্ষুণ্ণ ৰাখিব পাৰে, যে বাহিৰত যাতে ক'বলগীয়া নহয় যে মুঠুৱানী হাইস্কুলৰ ষ্টুডেণ্ট এটাৰ পৰিচয়টো যে কোন স্কুলৰ পৰা আহিছিল, মুঠুৱানী হাইস্কুলৰ পৰা আহিছিল, যে তেওঁলোকে সেই নিজৰ পৰিচয়টো বজাই ৰাখিব লাগে, যে নিজৰ ভদ্ৰতা, নিজৰ যিখিনি নিয়মানুৱৰ্তিতা সেইখিনি তেওঁলোকে বাহিৰত গৈ মানি চলিব লাগে। ইয়াকে মই ক'লোঁ। গতিকে তেওঁলোকৰ ভৱিষ্যত ভাল হওক তাৰে কামনা কৰোঁ। ছাৰ, বিদায় সভাত আচলতে পৰিৱেশটো কেনেকুৱা হ'ব লাগে? আচলতে বিদায় আচলতে বিদায় বুলি নহয়, আমি তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিম, নহয়নে? গতিকে এতিয়া কিছুমান বিদ্যালয়ততো বিদায় সভা নাপাতেই, আমি বাৰু পাতিছোঁৱেই। গতিকে বিদায় বুলি ক'লে এটা পৰিৱেশ এনেকুৱা হ'ব লাগে যাতে এতিয়া আমাৰ স্কুলতে আজি বহুত ল'ৰা ছোৱালী অহা নাই, সেই পৰিৱেশটো হ'ব নালাগে। কাৰণ আমি তেওঁলোকক এখন বিদ্যালয় এৰি যেতিয়া তেওঁলোক যাবগৈ, তেওঁলোকক আমি কেনেদৰে বিদায় দিম, আয়োজনটো কেনেকৈ কৰিম, সেই পৰিস্থিতি এতিয়া নৱমমান শ্ৰেণীৰ বহু ছাত্ৰ ছাত্ৰী আজি অহা নাই, সেই অৱস্থাটো আজি হ'ব নালাগে। কাৰণ তেওঁলোকে আগভাগ ল'ব লাগে, কাৰণ ইয়াৰ পাছৰ বস্তুটো তেওঁলোকেই হ'ব। গতিকে এটা আমাৰ আনন্দৰ মুহূৰ্ত, কাৰণ তেওঁলোকে পৰীক্ষা দিব, হাইস্কুল শিক্ষান্ত পৰীক্ষা দিব, তাত ভালদৰে ৰিজাল্ট কৰিব, গতিকে বিদ্যালয়ৰ নাম গৌৰৱ উজ্বলাব। গতিকে সেই কথাখিনি চিন্তা কৰি আমাৰ দুখ সুখ দুয়োটাই আছে আমাৰ ইয়াৰ মাজত। গতিকে পৰিৱেশটো এটা ভাল পৰিৱেশ হ'ব লাগে। আৰু ল'ৰা ছোৱালী যদি নাহে, আমি সেই মিটিংখন বিধায়ক সভাখন কেনেদৰে পাতিম, গতিকে সেই কথাবিলাক আমি প্ৰত্যেকেই চিন্তা কৰিব লাগিব। ধন্যবাদ। জন্মকুতাৰে ধন এনেই হেৰুৱালে নাহে উভতি, কহুৱাব মোৰ খান্ত মন, আল ফুল হাতেৰে লোৱা হাবতি, এটি ক্ষণ জন্মকুতাৰে ধন এনেই হেৰুৱালে নাহে উভতি। নীলা কাষৰে কুঠি তৰা হঠাতে খহি হবতে। সভাৰ উপস্থিত সন্মানীয় সভাপতি মহোদয় আৰু আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়, লগতে শিক্ষাগুৰুসকল আৰু মোৰ মৰমৰ ভাইটি ভণ্টিসকল, বন্ধু বান্ধৱীসকল, পোনপ্ৰথমতে মই সকলোকে আজি বিদায় সভাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি এই বিদ্যালয়খনত 5 বছৰে পঢ়ি আহিছোঁ। এই বিদ্যালয়খনত এই 5 বছৰে যদি আমি কাৰোবাক শিক্ষক শিক্ষয়িত্ৰীসকল বা ছাত্ৰ ছাত্ৰীসকলক বেয়াকৈ কৈছিলোঁ বা বেয়া ব্যৱহাৰ কৰিছিলোঁ, তেন্তে আমাক ক্ষমা কৰে যেন। আজি আমাৰ বিদায় মানে হৈছে দুখ, কষ্ট, যন্ত্ৰণা। আজিৰ দিনটো সুখতকৈ দুখ বেছি লাগিছে, কিয়নো আজি আমি এই বিদ্যালয়ৰ পৰা বিদায় লোৱাৰ দিন। মই আমাৰ বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ জনাই মই তেওঁলোকৰ ত্যাগ আৰু কষ্টৰ মূল্য দিব বিচৰা নাই। তেওঁলোকে আমাক এই 5 বছৰত যি শিকাইছে,
বুজাইছে আমি সদায় মনত থাকিব। আগন্তুক আহি থকা হাইস্কুল শিক্ষান্ত পৰীক্ষাত আমি যাতে ভালদৰে উত্তীৰ্ণ হৈ আমাৰ বিদ্যালয়ৰ নাম উজ্জ্বল কৰিব পাৰোঁ তাৰ বাবে সকলোৱে যেন আশীৰ্বাদ কৰে। আৰু সদশেষত মই পুনৰবাৰ সকলোকে ধন্যবাদ জনাই সকলোৰে সুস্বাস্থ্য কামনা কৰি মোৰ বক্তব্য সামৰিব। ব্যক্তিগত হিচাপে আছে তুমি আমাক কি ক'ব বিচাৰিবা আমি কেনেদৰে আগলৈ পৰীক্ষাত প্ৰথমে দশম শ্ৰেণীৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীকে আমাৰ প্ৰধান শিক্ষক উইলচন তপদেৱৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে উদগনিমূলক তেওঁলোকক এটি এটি সম্বৰ্ধনা জনাব। তাৰ পাছতেই আমাৰ বিমান বৰুৱা ছাৰেও এই দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক এটি সম্বৰ্ধনা অনুষ্ঠান ৰাখিছে। গতিকে দুয়োটা অনুষ্ঠান একেলগে সম্পন্ন হ'ব। ছাত্ৰ ছাত্ৰীসকল তোমালোক য'তেই আছা এয়া আমাৰ GS নোহোৱা আগলৈকে এয়া আমাৰ গোটেই ল'ৰা ছোৱালীখিনিক চম্ভালি আছিলে বুলিয়ে ক'ব পাৰি। তুমি কি ক'ব বিচাৰিবা আমাক যে আমি কেনেদৰে আগলৈ আগবাঢ়ি যাব পাৰোঁ? শিক্ষক-শিক্ষয়িত্ৰীসকলৰ কথা শুনা কি কয় আমাকে চলিবা আৰু ভালদৰে পঢ়া নিয়মীয়াভাৱে তোমাক ফ'ল' কৰিবলৈ তেতিয়া আগলৈ কিমান দেৰি পঢ়িছা? কিহত কিয় নেটৱৰ্ক চেষ্টা কৰিছোঁ। তোমাৰ এনে এম কি আছে আগলৈ? ইছলামী আৰু অপৰ্ণা তোমালোকক সাক্ষাৎকাৰ বৰ্তমান স্থগিত ৰাখিবলৈ জনোৱা হৈছে। ইয়াৰ পাছত তোমালোকে সম্পন্ন অনুষ্ঠানৰ পাছতে তেওঁলোকক সাক্ষাৎকাৰ ল'বলৈ তোমালোকক অনুমতি প্ৰদান কৰা হৈছে। পঢ়ি পেলাই তাৰপৰা সৰু সৰু কুৱেশ্যন এবাৰতো 1 মাৰ্কৰে কুৱেশ্যন দিয়া আহে তো সৰু সৰু কুৱেশ্যন বাচিয়ে পঢ়িছোঁ। মনটো বেয়া লাগিছে। 5 বছৰ এইটো স্কুলত পঢ়িছোঁ এৰি যাবলৈ তোমালোকে ইমান মৰমৰ